মালবিকা আৰু ৰতনৰ বিয়া হোৱা এসপ্তাহ হ'ল। আজি ৰতন অফিচলৈ বুলি যাবলৈ ওলাইছে, কাৰণ বিয়া বুলি সি এসপ্তাহৰ বাবে অফিচৰ পৰা ছুটি লৈছিলে। বাবা, অফিচলৈ ওলালি? ভাতকেইটা শেষ কৰিলি নে তই? সদায় অফিচলৈ যাওঁতে ভাতমুঠি শেষ কৰি খাই যাব লাগে গোটেই দিনটোৰ বাবে, যিহেতু তই ওলাই যাৱ। নিৰ্মালীয়ে চাগে তোৰ চাৰ্ট পেণ্টবোৰ ইস্ত্ৰি কৰি থৈছে ন? বৰ ধুনীয়া লাগিছে আজি তোক। বহুত দিনৰ মূৰত এনেকৈ অফিচৰ কাপোৰযোৰত দেখিলে মনটো ভাল লাগি যায়। মালবিকা, এতিয়াৰ পৰা তুমি ৰাতিপুৱা সোনকালে উঠি বাবাৰ কাৰণে ভাতকেইটা বনাবা, বুজিলা নহয়? এতিয়াতো নিৰ্মালীয়ে সকলোবিলাক কৰি আছে, যিহেতু তাই এখন ঘৰৰ ছোৱালী আৰু তুমি হ'লা বোৱাৰী। গতিকে বোৱাৰী এজনী মই গোটালোঁ যেতিয়া, এতিয়া ছোৱালীজনী মই ইমান কষ্ট দিবলৈ নিবিচাৰোঁ, বুজিলা নহয়? কাইলৈৰ পৰা ৰাতিপুৱা সোনকালে উঠিবা আৰু ঘৰৰ কামবিলাক নিজে চম্ভালি ল'বা। হ'ব দিয়ক মা, আপুনি ঠিকেই কৈছে। এতিয়া মই এইখন ঘৰত আহিলোঁ যেতিয়া ঘৰৰ সকলোবোৰ কামৰ দায়িত্ব ময়ে মূৰ পাতি ল'ব লাগিব। মোৰ কাপোৰযোৰ মালবিকাইহে ইস্ত্ৰি কৰি থৈছে মা। নিৰ্মালীয়ে চাগে পাহৰিলে কালি ইস্ত্ৰি কৰিবলৈ। আজি ৰাতিপুৱাহে মালবিকাই ইস্ত্ৰি কৰি দিছে। তোমাৰ ভুল হৈছে। আৰু ভাত ৰান্ধিবলৈ মালবিকাক ক'লাই যে বিয়া হোৱা এসপ্তাহ হৈছেহে এইখন ঘৰত, তাইৰ এমাহমানটো অন্তত ভালকৈ থাকিবলৈ দিয়া। কালিৰ পৰা ভাত বনাব হ'লেই নে? বাবা, তোৰ দেখিছোঁ এতিয়াৰ পৰাই মালবিকালৈ বহুত চিন্তা লগা হৈছে। বিয়া হৈ আহিছে যেতিয়া ঘৰৰ কামকেইটাতো কৰিবই লাগিব ন? বোৱাৰীজনীক মই এনেই বহুৱাই থ'বলৈ অনা নাই নহয়। ঘৰৰ কাম বনকেইটা তাই নকৰিলে কোনে কৰিব? ঘৰৰ বোৱাৰীজনীয়ে সকলো মূৰ পাতি ল'ব লাগিব, বুজিলি? যা এতিয়া তই মূৰ ঘমাই থাকিব নালাগে। মই আছোঁ নহয়, ঘৰখনৰ ক'ত কি কোনে কি কৰিব লাগে সেইবিলাকৰ দায়িত্ব মই ক'ম সকলোকে, বুজিলি? যা এতিয়া তই। দিয়া, যি কৰা কৰি থাকা, মই যাওঁ। দেউতা, আহোঁ দিয়া। যাওঁ বোপাই, যা, দেৰি হ'ব নহ'লে। মা, খং তুলি দিলাইনে তুমি দাদাৰ? ৰাতিপুৱা অফিচলৈ যাব ওলাওঁতে বাৰু তুমি এইবোৰ কথা কিয় কোৱাচোন? আৰু বৌকনো বাৰু কালিৰ পৰা ভাত বনাবলৈ দিব লাগে, এনেই পাকঘৰত সোমাব হ'লেই নে? মইচোন বিয়া হৈ গৈ সেইখন ঘৰত এমাহ দুমাহমানৰ পাছতহে ভাত বনাইছিলোঁ। বৌকো তেনেকৈ কৰিবলৈ দিবা, এমাহমানটো অন্তত নিজৰ মতে থাকিবলৈ দিয়া। ভাত বনাবলৈ আৰু মই আছোঁ নহয়, মই কৰিম নহয় সকলো কাম। তুমি কিয় ইমান চিন্তা কৰিছা? নিৰ্মালীয়ে একদম ঠিক কথাই কৈছে। হেৰা, কালিৰে পৰা মালবিকাক পাকঘৰত সোমাবলৈ দিব নালাগে দিয়া। দুদিনমান থাকক দিয়াচোন, পিছেবৰেও পাকঘৰত সোমাব, নে কি কোৱা? আপোনালোক সকলোবোৰ এতিয়া মনে মনে থাকক, মই যি কৰিব লাগে কৰিম নহয়। যাওক এতিয়া, আপুনিও যাওক। নিৰ্মালী, তই যা, কিবা কাম আছে যদি কৰগৈ, যা। দেখিলা বৌ, তুমি অহাৰ লগে লগে মোৰ এইখন ঘৰত কাম নোহোৱাই হৈ গ'ল। এতিয়া মোৰ জেগাকণ তুমিয়ে লৈ ল'লা আৰু। নিৰ্মালী, এইবোৰ কি কৈছ? এইখন ঘৰত তোৰ জেগা কোনেও ল'ব নোৱাৰে। তই এইখন ঘৰৰ ছোৱালী হয় আৰু মালবিকা বোৱাৰীহে, গতিকে ছোৱালীৰ জেগাত সদায় তয়েই থাকিবি, মালবিকা নহয়, বুজিলি নহয়? যা এতিয়া। এয়া হ'ল ভৰত কলিতাৰ পৰিয়াল। তেখেতৰ এজনী ছোৱালী আৰু এটা ল'ৰা। ল'ৰাৰ বিয়া হোৱা আজি এসপ্তাহমানহে হৈছে। তেখেতৰ পৰিবাৰৰ কথা কিন্তু কোনেও পেলাব নোৱাৰে ঘৰখনত। পৰিবাৰে যি কয় সেয়ে মানিব লাগে সকলোৱে। এতিয়া আহকচোন আমি ভিডিঅ'টোৰ নেক্সট পাৰ্টলৈ যাওঁ, কি হয়। নিৰ্মালী, তই কি কৰিছ এই ৰাতিপুৱাই পাকঘৰত? তোক মই মানা কৰা নাছিলোঁ পাকঘৰত সোমাবলৈ, আকৌ আহিছ তই পাকঘৰলৈকে। হ'ব দিয়াচোন মা, দাদাৰ অফিচ আছে নহয়, সেইকাৰণে সোনকালে উঠি পেলাই ময়ে ভাতকেইটা বহাই দিলোঁ। কিনো হ'ল, একো নাই দিয়া, সদায়তো ময়ে কৰোঁ ন। এতিয়া বৌ আহিছে বুলি আৰু বৌকতো এৰি দিব নোৱাৰি চব কাম কৰিবলৈ। নতুন মানুহজনী একো এইবিলাক বুজিও নাপাব নতুন ঘৰ এখনত আহি। তুমি কিয় মিছাতে ইমান খং কৰি থাকা? তহঁতক মানে দেউতাৰাকে তোকে বুজাই মই নোৱাৰিছোঁ আৰু, বুজিছ? মই তহঁতক কালি কি কৈছিলোঁ তাইক বেছিকৈ মূৰত নুঠাবি, নহ'লে আৰু পিছত নৰমাই হ'ব। এতিয়াই যদি ভালকৈ টাঙি নধৰোঁ পিছত একো কামেই নকৰা হ'ব, বুজি পালিনে? সেইবাবেহে কৈছোঁ, মই বৌয়েৰাক মাতি আনো তই একো কৰিব নালাগে, তাই কৰিব চব। নালাগে দিয়াচোন মা, এই ৰাতিপুৱাই বৌক জগাবলৈ। আহিব নহয়, যেতিয়া পিছত উঠি আহে তেতিয়া কৰিবলৈ দিবা কি কৰা। এতিয়া দাদা বৌহঁতক কিয়নো জগাবলৈ যাব লাগে, থাকক দিয়া, নালাগে। নাই, মই জগামেই তাইক, বুজিছ?
এনেকৈ ইমান দুপৰলৈকে শুই থাকে নেকি? 6টা বাজিল এতিয়া শুই থাকিবলৈ আছে আৰু হা। ৰাইজৰ বুঢ়াৰীয়ে কাম কৰি ল'ৰা ছোৱালী স্কুললৈকে নিব হ'ল, তাই এতিয়ালৈকে শুইয়ে আছে। নহ'ব, ৰ'ব মই তাইক জগাই দিওঁগৈ। মাও যে মানে একো এটা কথা নুশুনে, মানে কি কৰিব খুজিছে গম পোৱা নাই মই। মালবিকাৰ শাহুৱে উৰ্মিলাই পাকঘৰৰ পৰা ওলাই আহি চিধাই ৰতন আৰু মালবিকাহঁতৰ ৰুমলৈকে আহিলে। আহি সিহঁতক জগাবলৈ ধৰিলে। ৰতন, ৰতন, মালবিকা, মালবিকা, উঠাচোন উঠা, এইফালে আহা, উঠি আহাচোন, দৰ্জাখন খুলি দিয়া। মা, কি হ'ল? ইমান ৰাতিপুৱাই কিয় চিঞৰি আছা? অঁ, তইহে উঠি আহিলি যে। মালবিকা মানে এতিয়ালৈকে শুই উঠাই নাই ন। কেইটা বাজিলে ঘড়ীটোত চাইছেনে তাই? 6 বাজিলেহি। এতিয়ালৈকে জানো বোৱাৰীজনী এনেকৈ শুই থাকিব লাগে? সেই চাচোন, পাকঘৰত নিৰ্মালীয়ে অকলে অকলে তোৰ কাৰণে ভাতৰ যোগাৰ কৰিছে। যা তাইক জগাই দেগৈ, পাকঘৰত গৈ কামত লাগতগৈ। ছোৱালীজনীক মই এনেকৈ কামত লগাই থ'ব নোৱাৰোঁ নহয়। বোৱাৰীজনী বিয়া কৰাই আনিছোঁ কিহৰ বাবে হা? যা মালবিকাক জগাই দেগৈ যা। ইমান দেৰিলৈকে বোৱাৰী মানুহ শুই নাথাকে। অঁ, মালবিকা কেতিয়াবাই উঠিলে মা। তুমিহে মিছাতে খং কৰিছা। তাই গা ধুবলৈ গৈছে। গা ধুই আহিলে মই কম দিয়া তাইক। তুমি যোৱা এতিয়া। দে হ'ব দে, তই শুই থাক এতিয়া, যা। এতিয়া চিঞৰি চিঞৰি টোপনিটো ভাঙিলা আৰু এতিয়া শুই থাকিবলৈ কৈছা। নাহে আৰু টোপনি আৰু। দে হ'ব দে, খং কৰিব নালাগে। এই তাইক পঠিয়াই দিবি তই, মই যাওঁ পাকঘৰলৈ। জগাই থৈ আহিলা মানে মা তুমিও যে আৰু নজগালেও হ'লে হয়, কথা নুশুনা একদম মোক। হ'ব দে, তই বেছি লেকচাৰ দিব নালাগে বুজিছ। তই এতিয়াৰ পৰা একো কাম নকৰিবি। মই যেনেকৈ কওঁ তেনেকৈ কৰিবি, বুজিলি নহয়? আৰু মোৰ কথা নুশুনো যদি চাবি কিন্তু। মা, মোক মাতিছিল আপুনি? কওক মা, কি কৰিব লাগে? মই গা ধুবলৈ গৈছিলোঁ। অঁ, হেৰি নহয়, মানে বাবা এতিয়া অফিচলৈ যিহেতু যাব, গতিকে ৰাতিপুৱা ভাত পানীকেইটা তুমি বনাব লাগিব। নিৰ্মালীটো এইখন ঘৰৰ ছোৱালীহে। তাইনো এইখন ঘৰত কেইদিন থকাকৈ আহিলে? দুদিনমানৰ বাবে তাই আহে, গতিকে তাই সকলোবোৰ দায়িত্ব মোৰ পাতি লয়, মোক একোকে কৰিবলৈ নিদিয়ে। গতিকে এতিয়াৰ পৰা তুমি সেইখিনি দায়িত্ব নিজে ল'ব লাগিব, বুজিলা নহয়? তাইক দুদিনমান আৰামত থাকিবলৈ দিয়া, সেইবাবে তোমাক জগাইছোঁ মই। এতিয়া যোৱা, ভাত পানীকেইটা বনাই বাবাক সোনকালে খাবলৈ দিয়া। সি আকৌ অফিচলৈ ভাত নোখোৱাকৈ নাযায়। ঠিক আছে মা, মই কৰিম দিয়ক। আপুনি যাওক, ৰেষ্ট লওকগৈ। নিৰ্মালী, বৌৰে আহিছে নহয়, কৰিব তাই সকলো। গৈছোঁ, যোৱা। তুমি যোৱাচোন, মই গৈ আছোঁ। নিৰ্মালী, যোৱা, মই কৰিম, যোৱা সকলো। তোমাক এনেকৈ পাকঘৰত দেখিলে মায়ে খং কৰিব। তুমি যোৱা, মই সকলোবিলাক কৰিম, বুজিলা? তুমি একদম চিন্তা নকৰিবা। হ'ব দিয়া, ঠিক আছে, কৰা তেনেহ'লে তুমি। মই তোমাৰ দাইলখন বহাইছোঁ, বাকী ভাজি আৰু ভাতটো তুমি বহাই দিবা। আৰু তাৰপিছত মা দেউতাহঁতক চাহ একাপ দিবা। এতিয়ালৈ চাহ খোৱাই নাই। আৰু তাৰপিছত গোসাঁই ঘৰতো মচি আহিলে জানো? নাই মচা নহয়। গোসাঁই ঘৰৰ কামখিনিও কৰিবা দেই। ঠিক আছে, মই যাওঁ এতিয়া। অঁ, গোসাঁই ঘৰৰ কামখিনি ময়ে কৰিব লাগিব নেকি? এনেইতো মই জনাত ঘৰখনৰ ডাঙৰ মানুহজনেহে গোসাঁই ঘৰৰ কামখিনি কৰিলে ভাল, মায়ে নকৰে নেকি? অঁ, এতিয়া আকৌ মায়ে সেইবোৰ কাম কিয় কৰিব? তোমাক বিয়া কৰাই সেইবাবেই আনিছে আকৌ, ঘৰখনৰ কাম চাম কৰিবৰ কাৰণে। মায়ে নকৰে, ইমান দিন কৰি আছিলে মায়ে, এতিয়া আৰু নকৰে। এতিয়া তুমিয়ে কৰিব লাগিব সকলোবিলাক, বুজিলা? এতিয়া তুমি বনোৱা, মই যাওঁ। চাহ একাপ মোকো দিবা পিছত, বুজিলা? সদায় সদায় মানে ইমান ৰাতিপুৱা উঠি ময়ে সকলোবিলাক কৰিব লাগিব এতিয়া। মাহঁতে মোক মানে অলপো সহায় কৰি নিদিয়ে। দিয়া, উপায় নাই আৰু, কৰিবতো লাগিবই, বিয়া হৈ আহিছোঁ যেতিয়া। হ'ব, কোনো কথা নাই। মই এনেও কাম কৰিবলৈ ইমান বেয়া নাপাওঁ। ঘৰত যিহেতু মই সকলো কাম কৰিছিলোঁৱেই, ইয়াতেও কৰিম। মালবিকা, অ' বোৱাৰী, তুমি উঠিলাই নেকি? উঠি পাকঘৰত আহি ভাতৰ চৰুত জুই দিছাহি। ইমান ৰাতিপুৱাই উঠি তুমি ভাত বনালাইনে? অলপ দেৰিকৈ বনালেও হ'ল হয়। বাবা দেখোন 10টামানতহে যায় অফিচলৈ। এতিয়া 6টা বাজিছেহে, এতিয়াৰ পৰা বনালে দেখোন এসোপা ঠাণ্ডাই হ'ব। অঁ দেউতা, মায়ে বনাবলৈ কৈছে, নবনালে আকৌ খং কৰিব নহয়। সেইবাবে নিৰ্মালীয়ে বনাইছিলেই, আকৌ মই আহিলোঁ কাৰণে তাই গ'ল। একো নহয় দিয়ক, অলপ সোনকালে বনালে ভালহে, সকলোবিলাক কাম কৰি আজৰি হ'বলৈ পাৰিম। আপুনি চাহ খাব নেকি? মই এইখিনি হ'লেই আপোনাক চাহ একাপ দি থৈ আহিম। অঁ, হ'ব দিয়া, মই সেইকাৰণেই আহিছিলোঁ। মই আকৌ ৰাতিপুৱা চেনি নিদিয়া লাল চাহ একাপ খাওঁ, বুজিলা? তুমি সদায় তেনেদৰেই দিবা। দিয়া তেনে, তুমি চাহকাপ হ'লে মোক বাৰাণ্ডাখনতে দি থৈ আহিব, মই তাতে বহি আছোঁ। হ'ব দিয়ক দেউতা, মই আপোনাক তাতে দি থৈ আহিম। অঁ,
ঠিক আছে দিয়া তেন্তে। মা কাইলৈ মই ঘৰলৈ যাম। মোৰ কাপোৰ কেইটামান ধুব লগা আছিলে। কাম কৰা মানুহ এজনী পালে চাবাচোন, কাপোৰখিনি একেলগে ধুই লৈ যাম। কি যাবলৈ হ'লে নে তোৰ? আহিছিলিহে সেইদিনা। শাহুৱেৰে মানে ফোন কৰি কৰি মাতিছে ন। মানুহজনীয়ে মানে কেইদিনমানটো শান্তিত থাকিবলৈও নিদিয়ে। আৰু কাপোৰ কি আছে চববিলাক উলিয়াই আনচোন। মালবিকা আছে নহয়, কাম কৰা মানুহ কিয় বিচাৰিব লাগে এনেই পইচা গাল খেদাবলৈ। তাইকে ধুবলৈ দিবি, তাই ধুই দিব, বুজিছ? মই তাইক মাতো ৰচোন, তই কাপোৰখিনি উলিয়াই আনগৈ যা। মালবিকা এইফালে আহিবাচোন নিৰ্মালী ৰুমলৈ। যা আকৌ, কিয় থিয় হৈ আছ? কাপোৰখিনি উলিয়াই লৈ তাই আহিব নহয়, তাইক ধুবলৈ কবি। একো চিন্তা কৰিব নালাগে, চব ধুই দিব তাই, বুজিলি নহয়? যা। মা মোক মাতিছিলে নেকি? কওকচোন কি হ'ল? কাইলৈ নিৰ্মালী ঘৰলৈ যাব। তাইৰ কাপোৰখিনি বোলে বৰ লেতেৰা হৈ আছে। তুমি তাইৰ কাপোৰখিনি ধুই দিয়া। নিৰ্মালী যা, কাপোৰখিনি লৈ আছোন, মালবিকাই ধুই দিব যা। আনিছ? যা বৌৰক দি গৈ যা। তাই সোনকালে ধুই ৰ'দ থাকোঁতে মেলি দিয়ক, তেতিয়াহে শুকাব আকৌ গধূলিলৈ। বৌ লোৱা, এইখিনিয়ে কাপোৰ, বেছি কাপোৰ নাই দিয়া। বাপৰে, ইমান কাপোৰ ধুব লাগিব। আৰু জিন্সবিলাক ধুওঁতে বহুত কষ্ট হয়ও। বাকী কাপোৰবিলাক কথা নাই, জিন্সখিনি ধুওঁতে বহুত দিগদাৰী হয়। মই ঘৰত জিন্সবিলাক মায়ে ধুই দিছিলে, মই ধোৱাই নাছিলোঁ। এতিয়াতো তোমাৰ মা নাই, নহ'লে মাকে ধুব দিলোঁ হয় জিন্সকেইটা। এতিয়া তুমিয়ে ধুব লাগিব, বুজিলা নহয় বোৱাৰী? যোৱা এতিয়া, বেছিকৈ কথা পাতি সময় নষ্ট কৰিব নালাগে। সোনকালে কাপোৰখিনি ধোৱা আৰু ৰ'দ থাকোঁতে মেলি দিয়াগৈ, তেতিয়াহে শুকাব। ঠিক আছে দিয়ক, মই ধুই দিম বাৰু। মা বহুত কাপোৰ আছিলেও, ইমানবিলাক কাপোৰ বৌয়ে অকলে ধুব পাৰিব জানো? মানুহ এজনী মাতিব লাগিছিল নেকি? সেই নালাগে মাতিব, মানুহ চানুহ ধুব পাৰিব দে, ধুৱক, একো নহয়। তই বেছি চিন্তা কৰ, ব'ল বাদ দে, সেইবোৰ বাদ দে। ব'লচোন মই তোক কেইটামান বস্তু চস্তু বান্ধি দিওঁ ঘৰলৈ নিবলৈ, ব'ল মোৰ লগত। ব'লা। মোক কিন্তু সেই তুমি যে বনাইছিলা নাৰিকলৰ লাড়ু, তাৰে কেইটামান দিবা বুজিছা? হ'ব দে, এতিয়া মোৰ লগত। বাপৰে ভাগৰ লাগি গৈছে মোৰ, আকৌ দুপৰীয়া ভাত বনাবলৈও আছে। ইমান সোপা কাপোৰনো একেলগে উলিয়াই দিব লাগেনে? অলপ অলপকৈ দিলেও হ'লে হয়, মই ধুই দিলোঁ হয় নহয়। ভাগৰ লাগিছে দেই বিৰাট। মালবিকা, কি ভাবি ভাবি কাম কৰি আছা? এনেকৈ লাহে ধীৰে কাম কৰি থাকিলে নচলিব বুজিছা? সোনকাল কৰা, এতিয়া ৰ'দ যাবই হ'ব। ঠাণ্ডা দিনৰ ৰ'দ কিমান সময়নো থাকে? সোনকালে কাপোৰখিনি ধুই মেলি দিয়াগৈ, আকৌ ভাত বনাবলৈ আছেই তোমাৰ। মা ধুইয়ে আছোঁ। নাই ভাগৰ লাগিছে সেইবাবেহে। সেইকেইটা কাপোৰ ধুওঁতে ভাগৰ লাগিলে নে তোমাৰ? আগতে আমি কিমান গাল কাপোৰ ধুইছিলোঁ, গোটেই ঘৰখনৰ কাপোৰ মই অকলে ধুওঁ, বুজিলা? সেইখিনি কাপোৰ ধুওঁতে একো ভাগৰ চাগৰ নালাগে। ধোৱা এতিয়া সোনকালে। মালবিকা, মই ছোৱালীজনীক ঘৰত থৈ আহোঁগৈ। অকলেনো ছোৱালীজনীক কেনেকৈ পঠাওঁ? ঘৰৰ মানুহখিনিয়ে কি বুলি ভাবিব, সেইবাবেহে যাবলৈ ওলাইছোঁ। গধূলি মই ঘূৰি আহিমেই। কথা এটা কওঁ তোমাক, মোবাইলটো লৈ যাৰ তাৰ লগত কথা পাতি নাথাকিবা বুজিছা? আৰু ওচৰৰ যদি কোনোবা মোক বিচাৰি আহে, ভিতৰলৈ আহিবলৈ নিদিবা। আৰু সিহঁতৰ কথাবিলাক শুনি নাথাকিবা, নানান ধৰণৰ যিকোনো কথা ক'ব পাৰে, বুজিলা? দিয়া থাকা এতিয়া, মই যাওঁ। বৌ আহোঁ দিয়া, তুমি যাবা দাদাৰ লগত, মই ফোন কৰিম তোমালোকক, বুজিলা? হ'ব দিয়া, যাম। তুমি থাকিবা ভালদৰে। হ'ব দিয়া, ঠিক আছে তেতিয়াহ'লে, থাকা। বুঢ়ী আহক ভিতৰলৈকে আহক, বহকচোন। নিৰ্মালী আহিলা মাজনী? মা আহিলোঁ দিয়ক। মা তুমি বহাচোন ইয়াতে, মই কাপোৰটো চেঞ্জ কৰি আহোঁ। দে যা, ঠিক আছে। খুৰী ভালনে আপোনাৰ? মই বিয়াত যাব নোৱাৰিলোঁ, গাটো ইমান বেয়া আছিলে। বেয়া চেয়া নাপাব আৰু। নাপাওঁ দিয়া, বিয়নীয়ে কৈছে নহয় তোমাৰ কথাটো। বাকী এতিয়া তোমাৰ কেনেকুৱা? এতিয়া ভাল পাইছোঁ দিয়ক, ডক্তৰকো দেখালোঁ, মেডিচিন লওঁতেহে ভাল পাইছোঁ। এয়া নিৰ্মালী ননন আৰাধ্যা। বৌ কুৰ্তা ছেটযোৰ ক'ৰ পৰা লৈছা? বৰ ভাল লাগিছে। কাইলৈ ওলাবাচোন, বজাৰলৈ যাম, মোৰো কেইযোৰমান লগা হৈ আছিলে। হ'ব দিয়া, কাইলৈ আমি দুজনী গৈ কিনি আনিমগৈ। মাজনী যা আকৌ, চাহ তাহৰ যোগাৰ কৰগৈ। নহয় বিয়নী, আজি কিন্তু আপুনি যাব নোৱাৰিব, ইয়াতে থাকিব লাগিব। নে কি কোৱা নিৰ্মালী?
অঁ মা, মায়ে একদম ঠিক কথাই কৈছে। তুমি আৰু এতিয়া যাব নালাগে, কাইলৈ যাবা। এতিয়া গধূলিও হ'ব ধৰিলে, বুজিছা? আজি থাকা ইয়াতে, কাইলৈ যাবা। নাই নাই বিয়নী, মই বোৱাৰীজনীক ঘৰত অকলে এৰি থৈ আহিছোঁ নহয়। এনেকৈ থাকিব নোৱাৰোঁ, পিছত আহিম দিয়ক কেতিয়াবা। তাইনো ক'ত অকলে আছে, বিয়ৈ আছে, ৰতন আছে, থাকিব পাৰিব দিয়ক, একো নহয়। থাকক আজি যেনে তেনে, ইমান দিনৰ মূৰত আহিছে আপুনি। আজি যাব নোৱাৰিব, মই আপোনাক কোনো পধ্যেই যাব নিদিওঁ, বুজিলে? অঁ মা, নালাগে দিয়া যাব আজি। মায়ে ইমানকৈ জোৰ কৰিছে তোমাক, থাকা আকৌ আজি, একো নহয়, কালি ৰাতিপুৱাই যাবা তুমি। দে হ'ব দে, ইমানকৈ জোৰ কৰিছে যেতিয়া থাকোঁ দে, কিন্তু চিন্তাহে হয় তাই বা কি কৰে। একো নহয় বিয়নী, আপুনি মিছাতে ইমান চিন্তা কৰিছে, একো নহয় দিয়ক। এনেদৰে ঘৰৰ সকলোৱে জোৰ কৰাত নিৰ্মালীৰ মাক উৰ্মিলা নিৰ্মালীহঁতৰ শহুৰেকৰ ঘৰত থাকিবলৈ ল'লে। কিন্তু ৰাতিটো কেনেদৰে পাৰ কৰিলে উৰ্মিলাহে জানে। বোৱাৰীয়েকক কোনোবাই কিবা বুদ্ধি শিকাই বুলি পিছদিনা ৰাতিপুৱাই ঘৰ ওলালগৈ। মায়ে ফোন কৰিছে, তেতিয়াও ফোন কৰিছিলে, মই ফোনটো উঠাব নোৱাৰিলোঁ। এতিয়া এইখিনি সময় আজৰি পাইছোঁ যেতিয়া মালৈ এটা ফোন কৰি লওঁ, কি বা হ'ল। অঁ মা কোৱা, তেতিয়া তুমি ফোন কৰিছিলা নহয়, মিছ কলটো পাই এতিয়া আজৰি হৈছোঁ বাবেহে ফোন কৰিছোঁ। কোৱা আকৌ কি হ'ল, দেউতা আছে ভালে? এইয়া মই জানিছিলোঁৱেই, এইজনী মোবাইলটো লৈ সেইয়া কাৰোবাৰ লগত ফোনত কথা পতাত লাগিছে। সেইকাৰণে যে মই থাকিব বিচৰা নাছিলোঁ। কোনে কি বুদ্ধি সোমোৱাই মূৰটো শেষ কৰে ঠিক নাই আৰু। ৰচোন কাৰ লগত কথা পাতিছে মনে মনে শুনোগৈ। মাকৰ লগত কথা পাতি বুদ্ধি শিকাই আছে মাকে, তাকেহে কৰিবলৈহে মোবাইলটোৰ লগত লৈ থাকে অনবৰতে। মাকে চাগে ঠিকছে বুদ্ধি সোপা শিকাইছে আৰু ইয়াতে কেনেকৈ থাকিব লাগে। আৰু তাইক মই আজি দি আছোঁ। মালবিকা, অঁ মালবিকা, কাৰ লগতনো ইমানকৈ কথা পাতি আছা হা? তেতিয়াৰ পৰা মই তোমাক চিঞৰি আছোঁ, শুনা নাই নেকি? বা ইমানে ফোনটো বিজি, আৰু ঘৰৰ কাম বন সোপা এৰি পেলাই তুমি এনেকৈ ফোনত কথা পাতি থাকিলে হ'ব নেকি হা? মই যাবলৈ এদিন হোৱাই নাই, মানে আৰম্ভ হ'লেই তোমাৰ এইবিলাক। মা আপুনি ভুল বুজিছে, মই মাৰ লগত কথা পাতি আছিলোঁ। মই অথনি ফোন কৰিছিল, মই কিবা কাম কৰি থকাৰ বাবে ফোনটো ধৰিব পৰা নাছিলোঁ, সেইবাবেহে কথা পাতিছিলোঁ। আৰু মাহঁত আজি আহিব হেনো আমাৰ তাত, মানে মোক কেইদিনমান ঘৰত থকাকৈ নিবলৈ আহিব, সেইবাবে সুধিছিলে আপুনি আছেনে নাই ঘৰত। অঁ হয় নেকি, মাহঁত আহিব? মোক নুসুধাকৈয়ে তেওঁলোকে তোমাক লৈ যাবনে? নাই মা, আপুনি কিয় তেনেকৈ কৈছে? মাহঁতে আপোনাক সুধি কেনে নিব, সেইবাবেহে আপুনি অহালৈকে বাট চাই আছে। মানে আপুনি নাই বুলি গম পাইছিলে যে, সেইবাবে। ঠিক আছে, যাব দিয়া নিদিয়াটো বাৰু পিছত হ'ব। এতিয়া তুমি প্ৰথমতে মোক এগিলাচ গৰম পানী দিবাচোন। আৰু এটা কথা, আজি কিন্তু মই গাখীৰ বেছিকৈ লোৱা নাই। মাহঁত আহিলে লাল চাহকে দিবা। গধূলি আকৌ মই গাখীৰ এগিলাচ খাব লাগে নহয়, ভৰিৰ বিষৰ কাৰণে, বুজিলা নহয়? আৰু বেছিকৈ খোৱা বস্তুবিলাক ইমান দিব নালাগে, কম বস্তু ব্যৱহাৰ কৰিবা। আজিকালি যিহে বস্তুৰ দাম হৈছে। মই জনাত গাখীৰটো মায়ে অন্দিনা যিমান ৰাখে আজিও সিমানেই ৰাখিছে, কিন্তু লাল চাহ দিবলৈ বা কিয় ক'লে? মানে মোৰ মাৰ ঘৰৰ মানুহ আহিবৰ কাৰণে লাল চাহ দিব লাগে আৰু বস্তুও কমাই দিব লাগে। হ'ব দিয়ক, মোৰ মাৰ ঘৰৰ মানুহে ইয়াত খাবলৈ নাহে নহয়, মোক নিবলৈহে আহিব, আপুনি চিন্তা নকৰিব মা। এনেদৰে মালবিকাক শাহুৱে উৰ্মিলাই নানান ধৰণৰ মানসিকভাৱে শাস্তি দি থাকে, নানান ধৰণৰ কঠোৰ কথাও শুনায়। কিন্তু মালবিকাই সকলোবোৰ সহ্য কৰি মনে মনে থাকে, কিজানি কেতিয়াবালৈ কিবা ভাল দিন আহেই, সেইবোৰ ভাবি চিন্তিয়ে তাই মনে মনে থাকে। ৰতনকো তাই একো কথা নকয়। ঘৰত ইমানবোৰ গাখীৰ আছে, মালবিকাৰ অকণো মন নগ'ল যে গাখীৰখিনি থকাৰ পিছতো মাক দেউতাকক তাই লাল চাহে দিব। সেইবাবে তাই শাহুৱেকৰ কথা নুশুনি গাখীৰ চাহেৰে মা দেউতাকলৈ চাহ লৈ আহিল। মা দেউতা খোৱাচোন চাহ। মাজনী, তোৰ গা চা বেয়া নেকি? কিবা একেবাৰে মুখখন কিবা হেতা পৰি গৈছে দেখোন, ভালদৰে খোৱা লোৱা নকৰ নেকি তই? নাই, তাই দেখোন খায়ে থাকে, কিয় বা জানো আপোনালোকে তেনেকুৱা দেখিছে, বহুদিন দেখা নাই যে, সেইবাবে চাগে। আমি মালবিকাক বহুত মৰমত ৰাখিছোঁ জানে, তাই একদম আমাৰ ছোৱালীৰ দৰে আছে ইয়াতে। আমি ছোৱালীক যেনেদৰে মৰমত ৰাখোঁ, মালবিকাকো আমি সিমানেই মৰমত ৰাখোঁ, আপোনালোকে একদম চিন্তা নকৰিব। সেই নহয় বিয়নী, আমি ইয়ালৈ অহাৰ মূল কাৰণটো হ'ল মালবিকাক দুদিনমানৰ কাৰণে ঘৰলৈ নিব আহিছোঁ। বহুদিনৰ পিছত
এনেকৈ মালবিকাক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত ঘৰখন একেবাৰে উকা উকা হৈ গৈছে। সেয়েহে ভাবিলোঁ তাইও আমাৰ লগত দুদিনমান থাকি আহকগৈ, নে কি কয় আপুনি? হ'ব লৈ যাওক, কিন্তু তাই বেছি দিন থাকিব নোৱাৰিব নহয়। 4 দিনমানৰ পিছতে তাইক থৈ যাবহি, বুজিলে? কাৰণ আমাৰ এইখন ঘৰতো বোৱাৰীজনীৰ বহুত অভাৱ অনুভৱ হ'ব দিয়কচোন। আমিওনো বাৰু বোৱাৰীজনী নাথাকিলে কেনেকৈ থাকিম কওকচোন। আমাৰতো কোনো ছোৱালী নাই, ছোৱালীজনীওতো কালি মই থৈ আহিলোঁগৈ। সেইবাবেহে বেছি দিন থাকিবলৈ দিব নোৱাৰোঁ। 4 দিনমান থকাৰ পিছতে তাইক লৈ আহিব, বুজিলে? 4 দিন? 4 দিনটো এই পটককৈ গুচি যাব বিয়নী। 4 দিনৰ কাৰণেনো তাইক দুদিনমান থাকিব দিয়ক, একো নহয়। 4 দিন মই ৰতনৰ লগত কথা পাতিছোঁৱেই, সি কৈছে যিমান দিন থাকে থাকিব। সেইবাবেহে আমি আহিলোঁ। দুদিনমান থাকিব দিয়ক বিয়নী। নতুনকৈ এইবাৰ প্ৰথমবাৰ যাব যেতিয়া মাকৰ ঘৰলৈ, কেইদিনমান থাকিয়েই আহিব আৰু। আপুনি কি কয় আৰু? মা, 4 দিনৰ কাৰণেনো কি ঘৰলৈ যাম? ইমান দিনৰ মূৰত ঘৰলৈ যাব ওলাইছোঁ, কেইদিনমান থাকি আহিম। হ'ব দিয়াচোন বাৰু, সেইবোৰ পিছতো হ'ব। কেইদিন থাকা কেইদিন নাথাকা, এতিয়া বিয়নী চাহকাপ খাই লওক। মালবিকা, যা তোৰ কাপোৰ চাপোৰবিলাক পেক কৰগৈ যাচোন। আমি এতিয়াই যাব লাগিব, বুজিছ? ৰাস্তাটোত যিহে জাম হয় নহয়, বহুত দেৰি লাগে। যা তই কাপোৰ চাপোৰবিলাক লৈ সোনকালে ৰেডি হ। ঠিক আছে দেউতা, মই ৰেডি হওঁগৈ। এনেদৰে মালবিকাই নিজৰ মাক দেউতাকৰ লগত কেইদিনমানৰ বাবে ঘৰলৈ গুচি গ'ল। এনেদৰে মালবিকাই মাকৰ ঘৰত 4 দিন পাৰ কৰিলে, আৰু তাই সেইদিনা মাকহঁতৰ আগত তাইৰ শাহুৱেকৰ সকলো কথা খুলি ক'লে। মা, মোক কাম কৰিব দিয়াৰ কাৰণে বেয়া নালাগে, কিন্তু শাহুমাই যে মোক ছোৱালী আৰু বোৱাৰীৰ মাজত যে পাৰ্থক্য ৰাখে, সেইবাবেহে মোৰ বেয়া লাগে জানে। অনবৰতে কেৱল মূৰত উৰণিখন লৈ থাকিবলৈ কয়, আৰু মই যদি কুৰ্তা চুৰ্তা পিন্ধিবলৈ বিচাৰোঁ তেওঁ মুঠেও নিদিয়ে। কেৱল শাৰী বা মেখেলা চাদৰহে পিন্ধিব দিয়ে, আৰু ফোনতো কথা পাতিবলৈ নিদিয়ে, ওচৰৰ মানুহখিনিৰ লগতো কথা পাতিবলৈ নিদিয়ে। ক'তো বজাৰ চজাৰ কৰিবলৈ তেওঁতো লগত লৈ নাযায়, ৰতনৰ লগত যাব ওলালেও ক'তোতে নিদিয়ে। মই হেনো বোৱাৰী মানুহ হেনো সদায় ঘৰতে থাকিব লাগে, বজাৰ সমাৰৰ কামবিলাক হেনো মতা মানুহেহে কৰে। মা, মোৰ অতিষ্ঠ হৈ গৈছোঁ মই। তেওঁতো তেওঁৰ ছোৱালীজনীক নিৰ্মালে ইমান আৰামত ৰাখে, ঘৰত আহিলে একো এটা কৰিবলৈ নিদিয়ে, আৰু সকলোবোৰ কাপোৰে পিন্ধিব দিয়ে। আৰু জানা মা এটা কথা, নিৰ্মালো শাহুৱেকজনী বহুত ভাল জানা। তাইক একদম নিজৰ ছোৱালীৰ দৰে ৰাখে, বহুত মৰম কৰে। যি ইচ্ছা পিন্ধিবলৈ দিয়ে, য'লৈ যায় থাকিবলৈ দিয়ে, য'তে যেনেকৈ মন যায় তাকে কৰিবলৈ দিয়ে। মা, মোৰ ভাগ্যতে কিয় এনেকুৱা হ'ল? মা, তোমালোকেনো মোক ক'লৈ বিয়া দিলা কোৱাচোন? মালবিকাহঁতে কথা পাতি থাকোঁতেই ঘপককৈ তাইৰ শাহুৱেক উৰ্মিলা আহি সিহঁতৰ ঘৰ পালেহি। বিয়নী, আপুনি বহকচোন, বহক। একো খবৰ খাতি নিদিয়াকৈ ঘপককৈ গুচি আহিলে দেখোন। ফোন এটা কৰি জনাব পাৰিলে হয় নহয়। বহক আকৌ, কিয় থিয় হৈ আছে? বহকচোন। ফোন কৰি কিয় নাহিলোঁ জানে? ফোন কৰি আহিলে জানো আপোনালোকে মালবিকাক মোৰ লগত লৈ যাবলৈ দিব? আজিতো 4 দিন হ'ল, মই কৈছিলোঁ নহয় 4 দিনহে থাকিব পাৰিব বুলি। আপোনালোকেনো ক'ত তাইক পঠালে হয় 4 দিনৰ দিনাখনি? সেইবাবে মই ভাবিলোঁ ময়ে গৈ তাইক লৈ আহোঁ, সেইবাবে মই তাইক নিবলৈ আহিছোঁ। আৰু মালবিকা, তুমি এইবোৰ কি পিন্ধিছা? মই তোমাক মানা কৰিছিলোঁ নে এইবোৰ কাপোৰ পিন্ধিবলৈ? আৰু চুলি তুলি মেলি আছা যে, বোৱাৰী মানুহে এনেকৈ চুলি মেলি থাকে নেকি? বিয়া হ'বলৈ কেইদিন হৈছে তোমাৰ? মা দেউতাই তোমাক এইখিনি কথাও শিকোৱা নাইনে? বিয়নী, তাইক কিয় এনেকৈ থাকিবলৈ দিছা? আৰু কপালত ফুটটোও নাই তাইৰ। কুৰ্তা চুৰ্তা এইবোৰ ছোৱালী মানুহ পিন্ধিলেহে ভাল লাগে, বোৱাৰী মানুহে এইবোৰ পিন্ধিলে ভাল নালাগে নহয়। মই এতিয়া বুঢ়া হৈছোঁ, মোৰ কথাটো বেলেগ, কিন্তু এতিয়া এইবোৰ কাপোৰ পিন্ধিলে ভাল নালাগে। যোৱা ভালে কাপোৰ সলাই আহা, আৰু মোৰ লগত যাব লাগে এতিয়া, সোনকালে যোৱা। নাই বিয়নী, আপুনি নিবলৈ আহিছে বাৰু ঠিকেই আছে, কিন্তু আৰু 2 দিনমান থাকিবলৈ দিলে ভাল পালোঁ হয়। যিহেতু এতিয়া মালবিকা আপোনাৰ ঘৰৰে বোৱাৰী হয়, কিন্তু কাপোৰ কানিবিলাকৰ তাইতো মাৰ্জিত কাপোৰেই পিন্ধিছে, আৰু আজিকালি সকলোৱে পিন্ধে এইবোৰ কাপোৰ, সেইবাবেহে তাই এতিয়া ঘৰত পিন্ধিছে। একো নহয় দিয়ক, আপোনালোকৰ ঘৰত গৈ তাই নিপিন্ধে, আপুনি ভুল নুবুজিব। আৰু তাই চুলিখিনি শুকুৱাই নাই, মূৰটো ধুই দিছিলে যে, সেইবাবে তাই চুলিখিনি মেলি আছে। একো নহয় দিয়ক বিয়নী, আপুনি তাইক ভুল নুবুজিব। বাৰু আপুনি বহকচোন, মই আপোনাৰ কাৰণে চাহ তাহৰ যোগাৰ কৰোঁ। চাহ খাইহে যাব লাগিব কিন্তু। মাজনী, যা তই কাপোৰযোৰ সলাই ল'গৈ যা, আৰু বেগ চেগকেইটা কাপোৰ কানিবিলাক ভৰাই ল। তোৰ যাবলৈ হ'ল মাজনী, দুখ কৰিব নালাগে, যা আকৌ আহি থাকিব পাৰিবি নহয়। যা সোনকালে যা, কাপোৰ চাপোৰবিলাক ভৰাই ল'গৈ।
মা আপুনি মাত্ৰ মোক 4 দিনহে থাকিবলৈ দিলে। মোৰ কিন্তু আপোনাৰ ওপৰত সঁচাকৈ বহুত খং উঠি আহিছে। আপুনি মোক এনেকৈ নিবলৈ আহিব নালাগিছিলে। মই ৰতনক জনাইছিলোঁ যে মই কেইদিনমান থাকিহে যাম। তেওঁতো মোক থাকিবলৈ কৈছিলে। আপুনি এনেকৈ কিয় আহিলে কওকচোন? আপুনিতো নিৰ্মালীৰ লগত তেনেকুৱা নকৰে। নিৰ্মালী আহি কেনে এমাহ 2 মাহ থাকি যায়, আপুনি একোৱেই নকয়। কিন্তু এতিয়া মোক মাত্ৰ মোৰ মাৰ ঘৰখনত 4 দিনহে থাকিবলৈ দিলে। আপুনি কিয় এনেকুৱা কৰিছে কওকচোন মোৰ লগত? হ'ব দে মাজনী, খং নকৰিবি। আকৌ আহিবি দে তই, বুজিছ নহয়? এতিয়া বিয়নী নিবলৈ আহিছে নহয়, তই খং চং কৰিবলৈ নালাগে। যা সোনকালে কাপোৰ চাপোৰবিলাক ভৰাই ৰেডি হৈ যা মাজনী, আৰু আকৌ আহিবি যা 2 দিনমান পিছত, বুজিলি নহয়? যা। বিয়নী বহক আপুনি, মই চাহ আনো আপোনাৰ বাবে। এনেদৰে অলপ সময়ৰ পাছত মালবিকাই শাহুৱেকৰ লগত নিজৰ ঘৰলৈ গুচি আহিল। তাই আজি শাহুৱেকৰ ওপৰত খুব খং উঠিছিল, কিন্তু মাক বাপেকে বুজোৱাৰ বাবে তাই কাকো একো নকৈ মনে মনে থাকিলে। কেইদিনমান যোৱাৰ পাছত এদিন মালবিকাৰ বান্ধৱী উপাসনা সিহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিল। খুৰী ভালে আছেনে আপুনি? মালবিকা ক'ত আছে? তাইক দেখা নাই যে। তুমি বিয়াত তোমাক দেখিছিলোঁ, ফুৰিবলৈ আহিছা আমাৰ ঘৰলৈ। মালবিকা আছে ৰ'বা, মই মাতি দিছোঁ ৰ'বা তাইক। আৰে উপাসনা, ইমান দিনৰ মূৰত ক'ৰ পৰা ওলালিহি? ফোন চোন এটাও কৰা নাই তই? ব'ল মোৰ ৰুমতে বহিবি, ব'ল তাতে কথা পাতিম আমি। এইজনী ৰুমলৈকে মাতি নি কেনে কি বা কথা পাতে ময়ো শুনিব লাগিব। সিহঁতৰ লগতে পশু কৰি ইয়াতে বহি থাকিলে কাম নহ'ব মোৰ। এই বান্ধৱী চান্ধৱীবিলাকে ঘৰত জুই লগাই। যাওঁ ৰ, কিনো কথা পাতে সিহঁতে শুনোগৈ ময়ো। বাপৰে, তই এইবোৰ কথা শুনি কেনে মোৰ ভয়ে লাগিছে জানো বিয়া চিয়া হ'বলৈ। এইবোৰ শুনিলেচোন বিয়া হ'বলৈ মনে নাযায়। তই ৰতনৰ আগত কৈ নিদিয় কিয় এইবোৰ কথা? আজিৰ দিনততো এনেকুৱা মানুহ থাকেনে? চুলি মেলিব নোৱাৰি, অনবৰতে কেৱল মেখেলা চাদৰে পিন্ধি থাকিব লাগে, উৰণি ৰৈ থাকিব লাগে, বাহিৰত যাব নোৱাৰি। এইবোৰ কি নিয়ম হা? আৰু ছোৱালীজনীৰ লগততো সম্পূৰ্ণ বেলেগ নিয়ম, আকৌ বোৱাৰীজনীৰ লগত সম্পূৰ্ণ বেলেগ নিয়ম। সেই ভাল নালাগে দেই এনেকৈ। তোৰ ঘৰলৈ নাহোঁ আৰু মই এনেকৈ হৈ থাকিলে, এইবোৰ হৈ থাকিলে। তই কেনেকৈ জীয়াই আছ মই গম পাইছোঁ দেই। কি কৰিবি ক এতিয়া? উপায় নোহোৱা হৈছে। মই ৰতনক কৈছিলোঁ, কিন্তু সি আৰু কিনো কৰিব কচোন? মাকজনীৰ কথা কোনেও পেলাব নোৱাৰে ঘৰত, বুজিছ? মাকে যি কয় চবেই সেইবোৰ মানিলে। আগতে নিৰ্মালী আৰু দেউতাই মোক ছাপোৰ্ট কৰিছিলে, কিন্তু জানো কি বা হ'ল, তাৰ পিছৰ পৰা দেখোন কেইদিনমান পাছৰ পৰা তেওঁলোকেও মোক ছাপোৰ্ট নকৰা হ'ল। চব মাকৰ কথা মতেই কৰে। এতিয়া উপায় নাই, বুজিছ? ঘৰত কাজিয়া এখন লাগে বুলি মই মনে মনে থাকোঁ, আৰু মাহঁতেও মোক বুজাইছে দেচোন, কাজিয়া পেচাল নালাগিবি, ভালকৈ থাকিবি। এতিয়া সেইখনে যিহেতু তোৰ ঘৰ, সেইবাবে মনে মনে আছোঁ, কিন্তু উপায় নোহোৱা হৈছে, বুজিছ? ধৈৰ্যৰ সীমা পাৰ হৈ গ'লে কেতিয়াবা কাৰোবাক কৈ দিব মন যায়, সেইকাৰণে তোক সকলোবিলাক কৈ দিলোঁ। এতিয়া কি কৰোঁ কচোন? মই উপায় এটা দিম ৰ তোক। মই যাই লওঁ আগতে ৰুমলৈ, গৈ কেনে মই তোক ফোন কৰিম হা। মই যেনেকৈ কওঁ তেনেকৈ কৰিবি তই, তেতিয়া চাবি চব ঠিক হৈ যাব। তই একদম চিন্তা নকৰিবি। এতিয়া সেইফালে চা, তহঁতৰ বুঢ়ী আহি আছে এইফালে। ইয়ালৈকে আহিব যেন পাইছোঁ। মা, তাৰমানে তেওঁ এতিয়া আমাৰ লগত বহি কেনে আমাৰ কথা শুনিবলৈ আহিছে, বুজিছ? কি ক, সঁচাই আহিছে নেকি এইফালে? এইয়া পালেহি ৰুম। চুপ থাক এতিয়া, আমাৰ থাক। ময়ো অকলে অকলে ড্ৰয়িং ৰুমত বহি আছোঁ যে, ভাল লগা নাই। তোমালোকো আৰু ৰুমলৈকে আহিলা, মই বোলো ময়ো যাওঁ, সিহঁতৰ লগতে 2 এটা কথা বতৰা পাতোঁ, মনটোও ভাল লাগিব। নে কি কোৱা? ময়ো তোমালোকৰ লগতে বহি কথা বতৰা পাতোঁ দিয়া। দিয়া, তোমালোকে কথা বতৰা পাতা আকৌ। নে মই অহা কাৰণে কিবা বেয়া পাইছা নেকি? মালবিকা লগৰজনীৰ খা খবৰ ল'লানে নাই? তাইৰ কাৰণে চাহ তাহ তুমি একো নবনালাই দেখোন। নাই খুৰী, চাহ খালোঁ। অথনিয়ে মালবিকাই চাহ আনি ইয়াতে দিলে, ৰুমতে দিলে, ইয়াতে খালোঁ। এতিয়া মই যাওঁ দিয়ক। মই বেলেগ এটা কামৰ কাৰণেহে এইফালে আহিছিলোঁ। ঘপককৈ মালবিকাৰ কথা মনত পৰিল আৰু সেইবাবে সোমালোঁ। মালবিকা, মই যাওঁ দে, পিছত ফোন কৰিম তোক। যাওঁৱে নেকি? দে হ'ব দে, যা আৰু পিছে আহিবি আকৌ দেই। আহি থাকিবা এনেদৰে। আৰু মই অহাৰ বাবে চাগে তোমালোকৰ কথা বতৰা পতা অসুবিধাই হ'ল, নহয়নে? মালবিকা চাগে তোমাক কথা ক'বলৈ বাকীয়ে থাকি গ'ল, নহয়নে মালবিকা? পিছত এদিন আহিবা, যি আহে দিনা ভালকৈ কথা বতৰা পাতিবা, নে কি কোৱা? হয় দিয়ক খুৰী। মালবিকা, যাওঁ দে ময়ো যাওঁ দিয়া। মোৰ অকলে অকলে বহি তাতে আমনি লাগিছিল যে, সেইকাৰণেহে তোমালোকৰ ওচৰলৈকে আহিলোঁ। মালবিকাৰ আজি যথেষ্ট খং উঠিছিলে। তাই কি কৰিব কি নকৰিব একো ভাবি পোৱা নাছিলে। তাইক 1 মিনিট সময়ো কাৰো লগত কথা পাতিবলৈ শাহুৱেকজনীয়ে চান্স নিদিয়ে। জানোচা শাহুৱেকৰ কথা তাই কাৰোবাৰ আগত কৈয়ে, কোনোবাই কিবা ভাল বুদ্ধি তাইক দিয়েই, সেই বুলি ভাবিয়েই এনেকৈ তাইৰ পিছে পিছে থাকে। তাই শান্তি নোপোৱা হৈছে ঘৰখনত থাকি পেলাই। এনেদৰে আকৌ এমাহমান পাছত নিৰ্মালী আহি মাকৰ ঘৰ পালেহি পুনৰ থাকিবৰ বাবে।
আৰে মাজনী, তই একো খবৰ খাতি নিদিয়াকৈ ঘপককৈ গুচি আহিলি দেখোন। ৰাতিপুৱা দেখোন ফোন কৰিছিলি, তেতিয়া দেখোন একো কোৱা নাছিলি কিয়? নাই মানে মায়ে ক'লে বোলে ঘৰলৈ দেখোন বহুত দিন যোৱা নাই, যোৱা আকৌ 4দিনমান থাকি আহাগৈ, সেইবাবেহে আহিলোঁ। অঁ ভালে কৰিলি দে, তই ঘৰ ভাল মানুহ পাইছ বুজিছ, যে বোৱাৰীজনীক একদম বোৱাৰী হিচাপে নাৰাখি ছোৱালীৰ দৰে ৰাখিছে। তোৰ ভাগ্যখন খুব ভাল। আহ পিছে ভিতৰলৈকে আহ। অঁ বৌ আছেনে নাই পিছে মা? অঁ আছে আকৌ, নাথাকি ক'লৈ যাব, আছে। আহ ভিতৰলৈ আছোন তই এতিয়া। ব'লা ব'লা। নিৰ্মালী, তোমাৰ কিন্তু শাহু মা খুব ভাল, তোমাক একদম নিজৰ ছোৱালীৰ দৰে ৰাখিছে। তোমাৰ ভাগ্যখন খুব ভাল জানা। নিৰ্মালীৰ সৈতে কথা পাতি থাকোঁতে নিৰ্মালীৰ শাহুৱেক আহি সিহঁতৰ ঘৰত উপস্থিত হ'লহি। আৰে বিয়নী, আপুনি হঠাতে আহি ওলালেহি, আহক আহক বহকচোন। অঁ হঠাতে আহিলে দিয়ক, মানে মই নিৰ্মালীক নিবলৈ আহিছোঁ। তাইক 4দিনমানহে থাকিবলৈ দিছিলোঁ, সেইবাবে ভাবিলোঁ আপোনালোকেতো 4দিনৰ দিনাখনে নপঠায়, সেইবাবে ময়ে ফোন চোন নকৰাকৈ গুচি আহিলোঁ তাইক লৈ যাবলৈ। নিৰ্মালী, এইবোৰ তুমি কি ৰূপ ধৰি আছা হা? চুলিকেইডাল কেনেকৈ বান্ধিছা আৰু কপালত ফুটো নাই, আৰু তুমি এইবোৰ কি পিন্ধিছা? মেখেলা চাদৰ এযোৰ পিন্ধি থাকিবলৈ পৰা নাই? তোমাক মায়ে এইবোৰ শিকোৱা নাই নেকি? তুমি বোৱাৰী মানুহ সদায় বোৱাৰীৰ নিচিনাকৈ থাকিব লাগে আকৌ। মালবিকাক দেখা নাই জানো কি ধুনীয়াকৈ আছে চোৱাচোন, কপালত সেন্দুৰৰ ফুট লৈ শাৰী চাৰী পিন্ধি, তুমিও এনেকৈ থাকিব লাগে। বিয়নী, আপুনি নিৰ্মালীক এইবোৰ শিকোৱা নাই নেকি? বিয়নী, এইবোৰ আপুনি কি কৈছে? আপুনিতো আগতে নিৰ্মালীৰ লগত কেতিয়াও এনেকুৱা ব্যৱহাৰ কৰা নাছিলে। আপুনিয়েচোন তাইক যিকোনো কাপোৰ পিন্ধিবলৈ কৈছিলে, এতিয়া আপুনি আজি এইবোৰ কথা কৈছে যে? আপুনি আচৰিত হৈছে চাগে নহয়নে? কিয়, আপুনিচোন কয় বোলে বোৱাৰী সদায় বোৱাৰীৰ দৰে থাকিব লাগে, ছোৱালী সদায় ছোৱালী হৈ থাকিব লাগে। বোৱাৰী আৰু ছোৱালী দুয়োজনী নিজৰ নিজৰ জেগাত। এতিয়াতো নিৰ্মালী ছোৱালী হৈ থকা নাই, তাই আমাৰ ঘৰৰ বোৱাৰী, গতিকে সেইবাবে তাইক মই বোৱাৰীৰ দৰে থাকিবলৈ বিচাৰিছোঁ। ইমান দিন ৰখা নাছিলোঁ, কিন্তু আপোনাৰ যেনেকৈ মালবিকাক বোৱাৰীৰ দৰে ৰাখিছে, মই নিৰ্মালীক মোৰ বোৱাৰী কৰি ৰাখিব বিচাৰোঁ। গতিকে নিৰ্মালী, যোৱা এতিয়া এইবিলাক কাপোৰ সলাই মেখেলা চাদৰ পিন্ধি চুলিখিনি ভালদৰে বান্ধি আহিবা। এনেকৈ ওপৰত বান্ধিলে নহ'ব, ভালকৈ বেনি গুঠি আহিবা চুলিকেইডাল, বুজিছা? এনেকৈ ছোৱালী মানুহবিলাকহে থাকে। যোৱা এতিয়া। আৰু মই এতিয়া ইয়াত বহিবলৈও অহা নাই বিয়নী, মই তাইক নিবলৈহে আহিছোঁ। বেছি সময় নবহোঁ, তাইক লৈ যাওঁগৈ সোনকালে, ঘৰত বহুত কাম পৰি আছে। মালবিকাই এইবোৰ দেখি মনে মনে খুব ফূৰ্তি পালে। তাই ভাবিব ল'লে যে তাইৰ বুদ্ধিটোৱে কামত দিছে। এনেদৰে অলপ সময় থকাৰ পিছত নিৰ্মালীৰ শাহুৱেকে নিৰ্মালীক লৈ নিজৰ ঘৰলৈ গুচি গ'ল। নিৰ্মালী, 6টা বাজিল, এতিয়ালৈকে তোমাৰ উঠিবৰ হোৱাই নাই নে? হা, ভালে ভালে উঠি আহা, পাকঘৰত কাম আছে কিছুমান কৰিব লাগে। হা, কি হ'ল? ইমান ৰাতিপুৱাই আপুনি মোক জগাইলেচোন, মই দেখোন ইমান ৰাতিপুৱা নুঠোৱেই কোনোদিন। কিয় মাতিছে কওকচোন, কিবা হ'ল নেকি? অঁ, এতিয়া তুমি এইখন ঘৰৰ ছোৱালী নহয়, এইখন ঘৰৰ বোৱাৰীহে, গতিকে বোৱাৰী মানুহ ইমান দেৰিলৈকে শুই নাথাকে বুজিলা। বোৱাৰী মানুহ সোনকালে উঠি গা পা ধুই গোসাঁই সেৱা চেৱা কৰি পাকঘৰত খোৱা বস্তু বনাব লাগে। যোৱা এতিয়া সোনকালে গা চা ধুই মেখেলা চাদৰ এযোৰ পিন্ধি আহিবা, আৰু চুলিখিনি কিন্তু এনেকৈ নাবান্ধিবা, আৰু ধুনীয়াকৈ কপালত সেন্দুৰৰ ফুটকণ লৈ আহিবা, বুজিলা? মেখেলা চাদৰহে পিন্ধিবা, কিন্তু মই এতিয়াই কৈ থ'লোঁ, আজিৰ পৰা তুমি সদায় এনেদৰে থাকিব লাগিব, আৰু ৰাতিপুৱা সদায় সোনকালে উঠি ঘৰৰ সকলো কাম বন কৰিব লাগিব। মই এতিয়াৰ পৰা একো নকৰোঁ, আৰু আৰাধ্যায়ো একো নকৰে, বুজিলা নহয়? যোৱা এতিয়া সোনকালে গা চা ধুই আহা। হে ভগৱান, এইবিলাক কি হ'বলৈ ধৰিছে? শাহুমাজনী ঘপককৈ ইমান কেনেকৈ বদলি গ'ল বাৰু? মই এতিয়া এইবোৰ পিন্ধি কেনেকৈ থাকিম? বিয়া হৈ অহাৰ পৰাচোন মই মেখেলা চাদৰ পিন্ধিয়ে পোৱা নাই। এইবোৰ কি হ'বলৈ ধৰিছে? কি বা হৈছে মাৰ, মই একো বুজিয়ে পোৱা নাই। এতিয়াহে তোমাক বোৱাৰী লাগিছে। আজিৰ পৰা সদায় এনেদৰে থাকিবা বুজিছা। আজি দুপৰীয়া তুমি ভাতৰ লগত মাছৰ টেঙা অকণ বনাবাচোন, বহুত দিন হ'ল মাছৰ টেঙা জোল খোৱাই নাই। আজি বনাবা ভালদৰে সৰিয়হ চৰিয়হ দি, বুজিলা নহয়? হ'ব দিয়ক মা, কিন্তু আপোনাৰ কি হৈছে এনেদৰে ঘপককৈ সলনি হৈ গ'ল যে? মই কিবা ভুল চুল কৰিছোঁ নেকি মা? শাহুৱেক বোৱাৰীকে কথা পাতি থাকোঁতেই নিৰ্মালীৰ কলেজীয়া বান্ধৱী এজনী আহি সিহঁতৰ ঘৰ পালেহি। খুৰী, ভালনে আপোনাৰ? গা চা ভালে আছেনে? বাপৰে ৰিয়া, তই ইমান দিনৰ মূৰত আহিছ? ব'ল মোৰ ৰুমলৈকে ব'ল, তাতে কথা পাতিবি ব'ল। এতিয়াহে জমিব খেলখন, চাই থাকা কি হয়। ঐ তোৰ কি হ'ল? এনেকৈ যে ফুটনিৰ ৰূপ লৈছ, আগতেতো মই তোক এনেকৈ দেখা নাছিলোঁ। বাপৰে, শাৰী চাৰী পিন্ধি একেবাৰে বাপৰে পেহেঞ্চি টাইপ হৈছে দেখোন, চুলিখিনি কেনেকৈ বান্ধি থৈছ দেখোন, আৰু কেনেকুৱা লাগিছে তোক? তোক বেলেগ ৰূপত দেখিছোঁ দেই আজি মই। কিয় এনেকৈ আছ? আগৰ দৰে থাকিবি আকৌ, সেনেকৈ থাকিলেহে ভাল লাগে।
সেই নকবি ৰ দুদিনমানৰ পৰা বুঢ়ীজনী কি বা হৈছে জানো মোক এতিয়া একো কৰিবই নিদিয়া হ'ল ক'তো যাবলৈ নিদিয়ে এনেকৈ চুলিকেইডাল গুঠি থ'বলৈ কয় ওপৰত বান্ধিবলৈ নিদিয়ে আৰু মেখেলা চাদৰ পিন্ধি থাকিবলৈ দিছে আৰু ৰাতিপুৱা যে 6টা বজাতে উঠি ঘৰৰ সকলোবিলাক কাম কৰিবলৈ কয় একো এটা কৰি নিদিয়ে জানানে মই মানে সঁচাই দে বৰবাদ হৈ গ'লোঁ কি বা হ'ল কিহে বা ভূতে পালে এজনী ক'ব নোৱাৰোঁ এতিয়া এনেকৈ থাকিব লাগিব সদায় নাজানো আৰু কি হৈছে ভূতে লম্বিলে চাগে বুঢ়ীৰ মাথাত বুজিলি নহ'লেনো আৰু এনেকৈ থাকিবলৈ দিয়ে নে ইমান বছৰ হ'ল তোৰ বিয়া হোৱা আজিলৈকেচোন তই শাৰী চাৰী পিন্ধিয়ে পোৱা নাছিলি বিয়াৰ পিছত এতিয়া আকৌ এইবিলাক কিহৰ ভূত লম্বিছে মাথাটোত ক'ব নোৱাৰোঁ দে বাদ দে আৰু কচোন বাকী খবৰ তোৰ কিবা প্লেনিং কৰা নাই নেকি আকৌ হেৰি মানে মোৰ তাতে অকলে বহি আমনি লাগিছিল যে ভাবিলোঁ তোমালোকৰ লগতে ময়ো বহি দুটামান কথাকে পাতোঁ মনটোও ভাল লাগিব নে কি কোৱা নিৰ্মালী ময়ো আহিছোঁ যে তোমালোকৰ লগতে কথা পাতিবলৈ তোমালোকৰ একো অসুবিধা নহয় এইজনী মানে এইখিনি পালেহি আমাৰ পিছে কথা শুনিবলৈকে কিহে পাইছে বাৰু বুঢ়ীটোক মানে মোক শান্তি নোহোৱা কৰি দিছে বুজিছোনে চাচোন এতিয়া কেনেকৈ বহি লৈছে ইয়াতে আহি কিনে সেই চুপ থাকি শুনিব থাক দে মই যাওঁ দে বুজিছ মই এনেকৈ থাকিব নোৱাৰোঁ দেই মই যাওঁ নিৰ্মালী মই যাওঁ দে মোৰ কাম এটাও আছে আকৌ পিছত কেতিয়াবা আহিম বুজিছ সেই যাবলৈ ওলালিয়েনে কথা পাতিবলৈ থাকিয়ে গ'ল একো কথা পাতিবলৈকে নাপালোঁ দেখোন বহা আকৌ কিয় যাবলৈ ওলালা নিৰ্মালী কথা ক'বলৈ থাকিয়ে গ'ল নহয় তোমাৰ লগত দিয়া কথা বতৰাবিলাক পাতাচোন ময়ো শুনো তোমালোকৰ কথাবিলাক ক'ত যাবলৈ ওলাইছা এতিয়া নালাগে দিয়া যাবলৈ অলপ সময় বহা আকৌ নাই খুৰী মানে মোৰ কাম এটা আছিলে ইফালেদি আহিছিলোঁ কাৰণেহে সোমালোঁ ঘপককৈ পিছত বেলেগ এদিন আহিম দিয়ক মই যাওঁ নিৰ্মালী মই যাওঁ দে ময়ো যাওঁ দিয়া টিভিকে চাওঁগৈ অলপমান মই বোলো তোমালোকে ইয়াতে বহি কথা পাতি আছা মোৰ তাতে অকলে বহিনো কি কৰি থাকিম সেয়ে ময়ো ইয়ালৈকে আহিছিলোঁ দিয়া নিৰ্মালী তুমি এতিয়া কিবা কাম আছে যদি কৰা নহ'লে মাছৰ টেঙাখন ভালকৈ বনাবা দেই আজি ভাতকেইটা খুব জুতিৰে খাব লাগিব আজি এই বুঢ়ীজনী কিহে পাইছে পিছে থাকিবলৈ এনি টাইম খালি মোৰ পিছে থাকিব এতিয়া আহি আকৌ ৰুম পালেহি একদম আমাৰ মাজতে বহি লৈছে কথা পাতিবলৈ অকণো শান্তি নিদিলে মানে ইমান দিনৰ মূৰত তাই আহিছিলে কথা অকণো পাতিবলৈ নাপালোঁ মই এনেকৈ নোৱাৰোঁ দেই মই পগলা হৈ যাম আকৌ আছে এতিয়া ভাত বনাবলৈ আকৌ মাছৰ টেঙাহে খাই পেলাই এনেদৰে কেইদিনমান পিছত নিৰ্মালীয়ে শাহুৱেকৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পেলাই মাকলৈ ফোন লগালে কাৰোবাৰ ফোন আহিলে এইখিনি সময়ত অঁ নিৰ্মালী কচোন মাজনী কি কৰিছ তোৰ খবৰ খাতি ভালনে মা মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ বুজিছা মই অতিষ্ঠ হৈ গৈছোঁ এই বুঢ়ীজনীয়ে মোক থাকিবলৈ শান্তি নোহোৱা কৰিছে এনি টাইম খালি কাম আৰু মেখেলা চাদৰ সোপা পিন্ধাই লৈ পেলাই ৰাতিপুৱা 6টা বজাৰ পৰা এনেকৈ থাকিব লাগে ক'তো ওলাই সোমাই যাবলৈ নিদিয়ে কাৰো লগত কথা পাতিবলৈ নিদিয়ে মা মই কি কৰোঁ কোৱাচোন মই থাকিব নোৱাৰা হৈছোঁ মা নিৰ্মালীয়ে মাকক সকলোবোৰ কথা খুলি ক'লে বিয়নীয়ে এনেকুৱা কৰিছে আগতেচোন তেওঁ এনেকুৱা কৰা নাছিলে ঠিক আছে দে মই আজি সন্ধিয়া তহঁতৰ ঘৰলৈ যাম বুজিছ মই বিয়নীক বুজামগৈ বাৰু তই এতিয়া ফোনটো ৰাখ আৰু যি কৰিবলৈ দিয়ে কৰ আৰু উপায়টো নাই মই গৈ আছোঁ দে গধূলি টাইমত মই গৈ বুজালে তেওঁ ঠিক হ'ব বুজিলি নহয় দে হ'ব দে মোৰ ছোৱালীজনীক কোনে ইমান কষ্ট দিব পাৰে হা দে ৰাখচোন তই এতিয়া ফোনটো মই গৈ আছোঁ দে তই চিন্তা নকৰিবি মাজনী মই গৈ আছোঁ অঁ ঠিক আছে দিয়া মা তুমি আহা সোনকালে এনেদৰে কিছু সময়ৰ পিছত নিৰ্মালীয়ে মাক আহি সিহঁতক ঘৰ পালেহি আৰু শাহুৱেকক সুধিবলৈ ধৰিলে বিয়নী এইবোৰ আপুনি কি কৰিছে মোৰ ছোৱালীজনীক কিয় আপুনি ইমান মানসিক শাস্তি দিছে হা কওকচোন তাই কি ভুল কৰিছে তাইকতো আপুনি আগতে ইমান মৰম কৰিছিলে আৰু এতিয়া এইবোৰ কাপোৰবিলাক পিন্ধাই আপুনি তাইক বাৰু কিয় এনেকৈ ৰাখিছে কওকচোন বাৰু আপুনিও কিন্তু বহুত ভুল কাম কৰিছে তাই মোক সকলো কথা খুলি কৈছে মই সেইকাৰণে আপোনাৰ লগত কথাটো আলোচনা কৰিবলৈ আহিছোঁ কি হৈছে আপোনাৰ কিয় ইমান মানসিকভাৱে শাস্তি দি আছে তাইক বিয়নী কিয় আপুনি জানো নকয় বোৱাৰী সদায় বোৱাৰীৰ দৰে ৰাখিব লাগে ছোৱালী সদায় ছোৱালীৰ দৰে ৰাখিব লাগে বোৱাৰীৰ জেগাত বোৱাৰী ছোৱালীৰ জেগাত ছোৱালী সেইবাবে আপোনাৰ কথাৰ দৰে মই তাইক মোৰ বোৱাৰী কৰি ৰাখিছোঁ আপুনিও জানো আপোনাৰ মালবিকাক মই যেনেদৰে নিৰ্মালীক কৰিবলৈ কৈছোঁ আপুনি জানো মালবিকাক সেইবোৰ কৰিবলৈ কোৱা নাই মালবিকাও জানো মানসিক শাস্তিৰ সন্মুখীন হৈ থকা নাই বিয়া হৈ অহা আজি ইমান দিন হ'ল আপুনি জানো তাইক ক'ৰবালৈ ওলাই যাবলৈ চুলিখিনি মেলি ৰাখিবলৈ বা বেলেগ এসাঁজ কাপোৰ পিন্ধিবলৈ অনুমতি দিছে
নাই দিয়া নহয়। সেইবোৰ মই চব আপোনাৰ পৰাই শিকিছোঁ। সেইকাৰণে ময়ো ভাবিলোঁ কিয়নো মই মোৰ বোৱাৰীজনীক ছোৱালী কৰি ৰাখোঁ। সেইবাবে মই আপুনি যেনেকৈ নিজৰ বোৱাৰীজনীক বোৱাৰী হিচাপে ৰাখিছে, মই মোৰ বোৱাৰীজনীক বোৱাৰী হিচাপে ৰাখিছোঁ। বুজিলে নহয়? এটা মোৰ কি ভুল কওকচোন? এইবোৰ আপুনি মালবিকাক মই দিয়া শাস্তিৰ বাবে আপুনি মোৰ ছোৱালীজনীক শাস্তি দিব? কিয় এইবোৰ কৰিছে কওকচোন? আৰু আপুনি এইবোৰ কথা কেনেকৈ গম পালে? আজি কেইদিনমান আগত মালবিকাই মোলৈ কান্দি কান্দি ফোন কৰিছিল যে আপুনি তাইৰ লগত তেনেকুৱা কৰি আছে বুলি। তেতিয়া মোৰ অন্তৰখনে কান্দি উঠিছিল। কেনেকৈ এজনী ছোৱালীক আপুনি ইমান শাস্তি দিব পাৰে মানসিকভাৱে? আপোনাৰতো এজনী ছোৱালী আছে। আপোনাৰ ছোৱালীজনীকতো মই ইমান সুখত ৰাখিছোঁ। আৰাধ্যাক সোধকচোন আপুনি। আৰাধ্যাই বৌয়েক আহিলে, ঘৰৰ পৰা আহিলে একো এটা কৰিবলৈ নিদিয়ে, বুজিছেনে? আৰু বৌয়েকক ইমান মৰমত ৰাখিছে তাইতো বেলেগ এখন ঘৰৰ বোৱাৰী, কিন্তু তাই আহি কেনে বৌয়েকক সকলো কামতে সহায় কৰে। দুজনী একেলগে ফুৰিবলৈ যায়। কিন্তু আপুনি নিৰ্মালী মূৰটো ৱাছ কৰি কেনে নিৰ্মালীকো বেয়া কৰি পেলাইছে। নিৰ্মালীয়েতো বৌয়েকৰ লগত কোনোদিন ক'লৈকো ওলাই যাবলৈ পৰা নাই। আৰু আপুনি মালবিকাক কোনোদিন ঘৰৰ পৰা ক'লৈকো ওলাই যাবলৈ দিয়া নাই। আমাৰ ঘৰলৈকো আপুনি আহিবলৈ নিদিলে। সেইবোৰ জানো ভাল কথা হৈছে? আপুনি মালবিকাক কিমান শাস্তি দিছে। তাইতো এখন ঘৰৰ ছোৱালীয়ে আছিলে। আপুনি সেই মাক দেউতাকৰ দুখটো আপুনি বুজিব নোৱাৰে, কিন্তু মই বুজি পাওঁ। মোৰ এজনী ছোৱালী আছে, মই বুজি পাওঁ ভালকৈ। সেইবাবে মই আপোনাৰ ছোৱালীৰ লগতো তেনেকুৱা ব্যৱহাৰ কৰিছোঁ। এতিয়া আপুনি বুজি পালেনে মই কিয় নিৰ্মালীক এনেদৰে মানসিক শাস্তি দি আছোঁ? হয় খুৰী, আপুনি এনেকুৱা কৰিব নালাগিছিল মালবিকা বৌৰ লগত। বৌজনী ইমান ভাল। তেওঁৰতো মন যায় নিৰ্মালী বৌৰ নিচিনাকৈ থাকিবলৈ, পিন্ধিবলৈ, ক'ৰবালৈ যাবলৈ, কিন্তু আপুনি সকলো ক্ষেত্ৰতে তেওঁক বাধা দি থৈছে। একো এটা কৰিব নোৱাৰে। বোৱাৰী হ'ল বুলিয়ে জানো এনেকুৱা বাধা হৈ থিয় দিব লাগে আপুনি বৌৰ আগত? নাপায় নহয়। আজিৰ দিনত জানো এনেকুৱা হয়? আপুনিচোন নিজে চুইজাৰ পিন্ধি ঘূৰি ফুৰে। আৰু নিৰ্মালী বৌ চাওকচোন, আমি ঘৰত ইমান আজাদিত থাকিবলৈ দিছোঁ। আপুনি এবাৰ নিৰ্মালী বৌৰ কথা ভাবি কেনে বৌজনীক ভালকৈ ৰাখিব লাগিছিল, কিন্তু নাই। সেইবাবে মা আৰু মই আলোচনা কৰি এইবোৰ কৰিছোঁ, যাতে আপোনাৰ মনটো আমি ভাল কৰিব পাৰোঁ। অঁ মা, সঁচাই মই আজি বুজিব পাৰিছোঁ। তুমি সঁচাই বৌৰ লগত বহুত অন্যায় কৰিছা। নাপায় মা এনেকুৱা কৰিবলৈ। এতিয়া চোৱাচোন, মই কেনেকৈ ইমান দিন মানসিক শাস্তিত ভুগি আছিলোঁ। বৌয়ে আজি ইমান দিনৰ পৰা এনেকৈ কষ্ট খাই আছে। তুমি সলনি হোৱা মা, তুমি সলনি হোৱা। সঁচাই বিয়নী, আপুনি যদি আজি মোৰ ছোৱালীজনীৰ লগত এইবোৰ নকৰিলেহেঁতেন, মই কেতিয়াও মোৰ ভুলবোৰৰ কথা জানিবই নোৱাৰিলোঁহেঁতেন। মই সদায় এনেদৰে ভুল কৰি থাকিলোঁ হয়, আৰু মোৰ বোৱাৰীজনীয়ে এনেদৰে কষ্ট পাই থাকিলেহেঁতেন। আপুনি আজি মোৰ মনৰ দুৱাৰখন খোল খুৱাই দিলে যে বোৱাৰীজনীও কাৰোবাৰ ঘৰৰ ছোৱালীয়েই হয়। মোৰ ছোৱালীজনী যেনেকুৱা, মোৰ বোৱাৰীজনীও তেনেকুৱা। মই বহুত ভুল কৰিলোঁ। এতিয়া মই মালবিকাক মই মোৰ ছোৱালীৰ দৰে ৰাখিম আজিৰ পৰা। নিৰ্মালী, তয়ো আজিৰ পৰা বৌয়েৰক নিজৰ ভনীৰ দৰে ব্যৱহাৰ কৰিবি, বুজিলি নহয়? বিয়নী, মই এতিয়া আহোঁ দিয়ক। মই মোৰ ছোৱালীজনীক ঘৰত অকলে এৰি থৈ আহিছোঁ। তাইকো মই ক্ষমা খোজোগৈ। হয় বিয়নী, এতিয়াৰ পৰা নিৰ্মালীও সেই আগৰ নিৰ্মালী হৈয়ে থাকিব। আপুনি অকণো চিন্তা নকৰিব। মই আপোনাৰ মনৰ দুৱাৰখন খোল খুৱাবলৈকেহে এইবোৰ নাটক কৰিছিলোঁ, বুজিলে নহয়? যাওক এতিয়া আপুনি মালবিকাৰ ওচৰলৈ গৈ তাইক ক্ষমা খোজকগৈ পাৰে যদি। তাই বহুত ভাল ছোৱালী। আপুনি তাইক নিজৰ ছোৱালীৰ দৰে ৰাখিব সদায়। হয়, মই আহোঁ দিয়ক। মই মালবিকাৰ ওচৰত ক্ষমা খুজিমগৈ আজি গৈয়ে। মই ছোৱালীজনীক অতদিনে বহুত কষ্ট দিলোঁ। নিৰ্মালী, থাক মাজনী। আৰাধ্যা, থাকা দেই, মই আহোঁ। অঁ মা, যোৱা। তুমি বৌক আজিৰ পৰা মই যেনেদৰে থাকোঁ তেনেদৰে থাকিবলৈ দিবা, বুজিলা নহয়? যোৱা এতিয়া। নিৰ্মালী, মোক ক্ষমা কৰি দিবা মাজনী। মই তোমাক বহুত দিনৰ পৰা কষ্ট দি আছিলোঁ, কিন্তু কি কৰিবা কোৱা? মোৰ উপায় নাছিলে। সেইদিনা মালবিকাই কান্দি কান্দি যিবোৰ কথা ক'লে, মোৰ বহুত দুখ লাগিল। সেইবাবেহে মই এইবোৰ নাটক কৰিছিলোঁ, বুজিলা নহয়? যোৱা এতিয়া। এইবোৰ কাপোৰ কানি সলাই তুমি আগৰ দৰে থাকাগৈ। মই আজিৰ পৰা তোমাক কোনো কথাতে মানা নকৰোঁ। আৰাধ্যা, তই থাকিবি নহয় আজি? নাথাকোঁ মা, আজি মই ঘপককৈ আহিলোঁ। এইফালে কিবা এটা কাম আছিলে, সেইবাবেহে আহিছিলোঁ। নাথাকোঁ দিয়া, বেলেগ পিছত আহিম এদিন থকাকৈ। এতিয়া যাওঁ দিয়া ময়ো। দে হ'ব দে তেতিয়াহ'লে। নিৰ্মালী, যোৱা, কাপোৰ সাজ সলাই লোৱাগৈ, যোৱা। ঠিক আছে মা, আপুনি বহুত ভাল। হ'ব দিয়া। এতিয়া সেইবোৰ কৈ থাকিব নালাগে, যোৱা, কাপোৰ সলোৱাগৈ, যোৱা। মা বা নিৰ্মালীহঁতৰ ঘৰলৈ কিয় গ'ল? কি বা হৈছে জানো তাতে? মই এইবোৰ কথাবোৰ কৈ পেলাই কিবা ভুল কৰিলোঁ নেকি বাৰু? ডাঙৰ একো সমস্যাৰ সৃষ্টি নহ'লেই হ'ল আৰু। হে ভগৱান, তুমিহে জানা আৰু কি কৰা। মালবিকা,
তুমি কি কৰিছা পাকঘৰত? মই নিৰ্মালীহঁতৰ ঘৰলৈ গৈছিলোঁ। মই তাৰ পৰা লৰালৰিকৈ গুচি আহিলোঁ মাজনী। তোমাক মই বহুত শাস্তি দিলোঁ আজি অতদিনে। পাৰা যদি মোক ক্ষমা কৰি দিয়া। মা, এইবোৰ আপুনি কি কৈছে আৰু কি কথা কৈছে? কি শাস্তি দিলে আপুনি মোক? আৰু মই কিহৰ বাবে ক্ষমা কৰিব লাগে কওকচোন ভালদৰে। মই একো বুজি পোৱা নাই। মালবিকা, পাৰা যদি মোক ক্ষমা কৰি দিবা। মই নিৰ্মালীহঁতৰ ঘৰলৈ যাওঁতেহে সকলোবোৰ কথা গম পালোঁ। ইমান দিনে নিৰ্মালীৰ শাহুৱেকেও মই তোমাক যিবোৰ ব্যৱহাৰ কৰিছিলোঁ সেইবোৰ নিৰ্মালীৰ লগত কৰি আছিলে। আৰু আজি তাই মোক ফোন কৰি মই তাত তেওঁলোকৰ ঘৰলৈ গ'লোঁ। কিন্তু গৈ পেলাই যেতিয়া মই গম পালোঁ যে শাহুৱেকে এইবোৰ নাটকহে কৰিছে আৰু মোক বুজাবলৈ চেষ্টা কৰিলে যে মই সেইবোৰ তোমাৰ লগত কৰি আছোঁ আৰু কেনেদৰে এজনী বোৱাৰীক অত্যাচাৰ কৰিলে কেনেকুৱা হয়, তুমি ইমান দিনে কি মানসিক শাস্তি ভোগ কৰি আছিলা, সেইবোৰ কথা যেতিয়া খুলি ক'লে মই বুজিব পাৰিছোঁ মই বহুত ভুল কৰিলোঁ তোমাৰ লগত। তোমাক মই সদায় বোৱাৰী হিচাপে থাকিবলৈ দিছিলোঁ, কিন্তু মইতো এজনী মা আছিলোঁ। মই কিন্তু এইবোৰ কোনোদিন ভবা নাছিলোঁ যে তুমি দুখ পাবা। গতিকে আজি মোৰ মনৰ দুৱাৰখন খোল খালে। মই তোমাক আজিৰ পৰা মোৰ নিজৰ ছোৱালী কৰি ৰাখিম আৰু তুমি যি ধৰণে বিচাৰা তেনেদৰে থাকিবলৈ পাৰিবা। চুলি খোপা বান্ধি, চাদৰ মেখেলা পিন্ধি এইবোৰ মই আজিৰ পৰা একো কথা নকওঁ। মোৰ ছোৱালীজনী যেনেকৈ আছে তুমিও তেনেদৰে থাকিবা মোৰ ঘৰখনত, বুজিলা নহয়? সেইবাবে কৈছোঁ মোক ক্ষমা কৰি দিবা। মই তোমাক বহুত শাস্তি দিলোঁ। হ'ব দিয়ক মা, আপুনি ক্ষমা খুজিব নালাগে। আপুনি যে ভুলটো বুজিব পাৰিছে সেইটোৱে মোৰ কাৰণে বহুত কথা। হ'ব দিয়ক, আজিৰ পৰা মই মোৰ মতে থাকিম। মানে সেইবুলি এইটো নহয় যে মই আপোনাৰ কথা অমান্য কৰিম, মাত্ৰ কিছুমান নীতি নিয়ম অলপমান সলনি কৰিবলৈ চেষ্টা কৰিম। মানে ধৰকচোন, বেলেগ নীতি নিয়ম নহয়, চাদৰ মেখেলাও পিন্ধিম, কিন্তু সকাম নিকাম হ'লে বা মোৰ এতিয়া সুবিধাৰ কাৰণে কিছুমান চেলোৱাৰ তেলোৱাৰ পিন্ধিবলৈ আপুনি অনুমতি দিয়ে যদি মই সেইবোৰ পিন্ধিম। আৰু চুলিখিনি কেতিয়াবা তিতা হৈ থাকে খোপা বান্ধি থাকিলে, তেতিয়া মেলি ৰাখিম দিয়কচোন। কিন্তু সেইবুলি যে মই এনি টাইম চুলিখিনি মেলি থাকিম এইটোও নহয়। হ'বনে মা? হ'ব দিয়া, তুমি আজিৰ পৰা যেনেকৈ বিচৰা তেনেকৈ থাকিবা। তুমি সদায় মোৰ ছোৱালী হৈ থাকিবা। মোৰ ছোৱালীয়ে যেনেকৈ ফ্ৰীলি এইখন ঘৰত ঘূৰা ফুৰা কৰে তুমিও তেনেকৈ থাকিবা। তোমাৰ নিজৰ ইচ্ছামতে য'তে ভাল লাগে যাবা, যি পিন্ধিব মন যায় পিন্ধিবা। মই কোনো হকা বাধা নকৰোঁ মাজনী। আৰু চোৱাচোন, ময়ো বুঢ়ী মানুহজনী হৈ এই বয়সততো মই চুলিখিনি চুটিকৈ কাটিছোঁ আৰু মইতো চেলোৱাৰ পিন্ধোঁ, কিন্তু চোৱাচোন মই তোমাক কিমান বন্দী কৰি ৰাখিছিলোঁ। তুমিওতো কাৰোবাৰ ছোৱালী হয়নে নহয় কোৱাচোন? মই এইবোৰ বুজিবই পৰা নাছিলোঁ। মই এজনী বেয়া মা হ'লোঁ। এতিয়াৰ পৰা মই ভাল মা হ'বলৈ চেষ্টা কৰিম, বুজিলা? হ'ব দিয়ক মা, এতিয়া আপুনি দুখ কৰিব নালাগে। মই আপোনাৰ কাৰণে চাহ বনাওঁ, আপুনি অকণমান ৰেষ্ট লওকগৈ যাওক। হ'ব দিয়া, সদায় এনেদৰে থাকিবা। আৰু আজিৰ পৰা তোমাৰ আৰু মোৰ সম্পৰ্কটো মা আৰু ছোৱালীৰ নিচিনা সম্পৰ্ক হ'ল, বুজিলা নহয়? চাহ বনাব এতিয়া নালাগে, মই সিহঁতৰ ঘৰত চাহ খাই আহিছোঁ, বুজিলা? যোৱা তুমি এতিয়া ৰেষ্ট লোৱাকৈ যোৱা। আজি দুপৰীয়াৰ ভাত মই বনাম, মই তোমাক বনাই পেলাই খুৱাম, বুজিলা? যোৱা এতিয়া। হয় মা, আপুনি বনাব নালাগে ময়ে বনাম দিয়ক। আপুনি খালি এনেকৈ হাঁহি মুখেৰে থাকিব, মোৰ লগত ভালদৰে কথা বতৰা পাতি থাকিলে মই ভাল পাম। হ'ব দিয়া, তুমি অকণো চিন্তা নকৰিবা। মই আজিৰ পৰা সদায় তোমাৰ লগত এনেকৈ থাকিম। আজিৰ পৰা আমাৰ ঘৰখনত এটা নতুন দিনৰ আৰম্ভণি হ'ল, নহয় জানো? অঁ মা, একদম ঠিক কথাই কৈছে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ নিচিনা যদি কোনোবা বেয়া শাহু আছে তেনেহ'লে আজিৰ পৰাই ভাল হ'বলৈ চেষ্টা কৰক আৰু বোৱাৰীক সদায় নিজৰ ছোৱালী হিচাপে ৰাখিবলৈ চেষ্টা কৰক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, নমস্কাৰ।